নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণ আছাম ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম স্পৰ্টছ জিকে কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ, যিবিলাক কুৱেশ্যন এনচাৰ আপোনালোকৰ আগন্তুক দিনত আহিব লগা অসম চৰকাৰৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা, বিশেষকৈ অসম আৰক্ষী উপপৰিদৰ্শক, আছাম পুলিচৰ ABOB লগতে ADRE 2.0ত বিশেষভাৱে সহায় হ'ব। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব আৰু স্কিপ নকৰিব। স্কিপ কৰিলে আপোনাৰ গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ ৰৈ যোৱাৰ সম্ভাৱনা থাকিব পাৰে। তেন্তে পলম নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আজি আমাৰ কুৱেশ্যনখিনি ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক জনাই থওঁ যে আপোনালোকে হয়তো সকলোৱে জানে যে অসম চৰকাৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাত স্পৰ্টছ জিকেটো কিমান গুৰুত্বপূৰ্ণ। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো খুব গুৰুত্ব দি চাব বুলি আমি আশা ৰাখিলোঁ, কাৰণ আমি ইয়াতে খুব গুৰুত্বপূৰ্ণ স্পৰ্টছ জিকে কিছু ইনক্লুড কৰিছোঁ। তেন্তে আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো চাম কি দিয়া হৈছে, হুইচ স্পৰ্ট ইজ এছ'চিয়েটেড উইথ ৰাইডাৰ কাপ। খুব গুৰুত্বপূৰ্ণ হয়, ৰাইডাৰ কাপেই হওক, ডেভিছ কাপেই হওক, ডুৰাণ কাপেই হওক, এই কাপসমূহৰ ওপৰত ৰিলেটেড কুৱেশ্যন আমাৰ এক্সামসমূহত আহি থকা দেখা যায়। আপোনালোকে মনত ৰাখিব, ইয়াতে ৰাইডাৰ কাপৰ কথা সোধা হৈছে। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, গল্ফ। ৰাইডাৰ কাপৰ লগত জড়িত খেলবিধ হৈছে গল্ফ খেল। নেক্সট চাম আমি হাউ মেনি প্লেয়াৰ্ছ আৰ দেয়াৰ ইন ৰাগবি টিম। ইয়াতে ৰাগবি টিমৰ কথা সোধা হৈছে। ৰাগবি দলত কিমানজনকৈ খেলুৱৈ থাকে। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, 15। ৰাগবি দলত 15জনকৈ খেলুৱৈ থাকে। নেক্সট চাম আমি হুইচ কাণ্ট্ৰি হেজ অন দি মষ্ট ফিফা ৱৰ্ল্ড কাপ। কোনখন দেশে সৰ্বাধিক ফিফা বিশ্বকাপ জয় কৰিছে। এটা 4খন দেশ দিয়া হৈছে। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, ব্ৰাজিল। ব্ৰাজিলে সৰ্বাধিক ফিফা বিশ্বকাপ জয় কৰিছে। নেক্সট চাম আমি ইয়াতে দিয়া হৈছে কি, ইন হুইচ ইয়াৰ ডিড ইণ্ডিয়া উইন দি ফাৰ্ষ্ট ক্ৰিকেট ৱৰ্ল্ড কাপ। কোন বছৰত ভাৰতে প্ৰথম ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল। খুব গুৰুত্বপূৰ্ণ হয়, আপোনালোকে মনত ৰাখিব 1983 চনত ভাৰতে প্ৰথম বিশ্বকাপ জয় কৰিছিল। চ' অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট চাম আমি দি অলিম্পিক গেমছ আৰ হেল্ড এভৰি হাউ মেনি ইয়াৰ্ছ। অলিম্পিক গেমছ কিমান বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, 4 years। অলিম্পিক গেমছ 4 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়। নেক্সট চাম আমি হু ইজ নউন এজ দি গড অফ ক্ৰিকেট। ক্ৰিকেটৰ ভগৱান বুলি কাক জনা যায়। আপোনালোকে হয়তো সকলোৱে জানে, ক্ৰিকেটৰ ভগৱান বুলি জনা যায়, অৰ্থাৎ গড অফ ক্ৰিকেট বুলি কোৱা হয় শচীন তেণ্ডুলকাৰক। চ' অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট চাম আমি হু ইজ দি ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এন ইণ্ডিভিজুৱেল অলিম্পিক গ'ল্ড মেডেল। ব্যক্তিগত অলিম্পিক স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় কোন আছিল। খুব গুৰুত্বপূৰ্ণ হয়। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, অভিনৱ বৃন্দা। ব্যক্তিগত অলিম্পিকত স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হৈছে অভিনৱ বৃন্দা। নেক্সট চাম আমি হুইচ কাণ্ট্ৰি ইজ নউন এজ দি বাৰ্থ প্লেচ অফ গল্ফ। আমি গল্ফ খেলৰ বিষয়ে অলপ আগত পাতি আহিছিলোঁ। কোনখন দেশত গল্ফৰ জন্মস্থান বুলি কোৱা হয় বা গল্ফ খেলৰ জন্ম হৈছিল। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, স্কটলেণ্ড। স্কটলেণ্ডক গল্ফৰ জন্মস্থান হিচাপে জনা যায়। নেক্সট চাম আমি হোৱাট ইজ দি হায়েষ্ট গভাৰ্ণিং বডি ফৰ ক্ৰিকেট। ক্ৰিকেটৰ বাবে সৰ্বোচ্চ শাসকীয় সংস্থাটো কি। খুব ইজি কুৱেশ্যন, আপোনালোকে সকলোৱে জানে। ক্ৰিকেটৰ বাবে সৰ্বোচ্চ শাসকীয় সংস্থাটো বা গভাৰ্ণিং বডিটো হৈছে অপশ্যন এ, ICC, অৰ্থাৎ ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল। নেক্সট চাম আমি হু হল্ড দি ৰেকৰ্ড ফৰ দি মষ্ট গ'ল ইন এ ছিংগল ফিফা ৱৰ্ল্ড কাপ। ফিফা বিশ্বকাপত সৰ্বাধিক গ'ল দিয়াৰ অভিলেখ তলত উল্লেখ কৰা কোনজন ব্যক্তিৰ আছে। এটা 4টা অপশ্যন দিয়া হৈছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, ফ্ৰণ্টিনী। ফিফা বিশ্বকাপত সৰ্বাধিক গ'ল দিয়াৰ অভিলেখ আছে ফ্ৰণ্টিনীৰ। নেক্সট চাম আমি ইন টেনিছ হোৱাট ইজ দি টাৰ্ম ইউজ ফৰ এ স্ক'ৰ অফ 0। টেনিছত শূন্য স্ক'ৰৰ বাবে কি শব্দ ব্যৱহাৰ কৰা হয়। যিসকলে টেনিছ খেলে হয়তো আপোনালোকে সকলোৱে গমেই পাইছে, টেনিছত শূন্য স্ক'ৰৰ বাবে ব্যৱহাৰ কৰা হয় অপশ্যন এ, লভ।
নেক্সট চাম আমি হু ইজ দি অনলি এথলিট টু উইন গ'ল্ড মেডেল ইন বথ দি ছামাৰ এণ্ড উইণ্টাৰ অলিম্পিক্স কি কৈছে কুৱেশ্যন আপোনালোকে ভালদৰে মন দি চাব ইয়াতে কোৱা হৈছে কি গ্ৰীষ্মকালীন আৰু শীতকালীন অলিম্পিক দুইটাতে সোণৰ পদক লাভ কৰা একমাত্ৰ খেলুৱৈজন কোন আছিল খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় আপোনালোকে এই কুৱেশ্যনটোৰ এনচাৰ আমাৰ কমেণ্ট বক্সত দিব বুলি আশা ৰাখিলোঁ কুৱেশ্যনত কৈছে কি আকৌ এবাৰ কৈ দিছোঁ গ্ৰীষ্মকালীন আৰু শীতকালীন অলিম্পিক দুইটাতে সোণৰ পদক লাভ কৰা একমাত্ৰ খেলুৱৈজন কোন আছিল আপোনালোক সকলোৰ পৰা এই কুৱেশ্যনটোৰ এনচাৰ আমি কমেণ্ট বক্সত বিচাৰিলোঁ নেক্সট চাম আমি হুইচ কাণ্ট্ৰি হেজ অন দি মষ্ট অলিম্পিক্স মেডেল ইন হিষ্ট্ৰী ইতিহাসত কোনখন দেশে সৰ্বাধিক অলিম্পিকৰ পদক লাভ কৰিছে আৰু এই কুৱেশ্যনটোৰ এনচাৰটো হ'ব অপশ্যন এ USA ইতিহাসত সৰ্বাধিক অলিম্পিকৰ পদক লাভ কৰা দেশখন হৈছে USA নেক্সট চাম আমি দি টাৰ্ম হেট্ৰিক ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্টছ হেট্ৰিক শব্দটো কোনটো খেলৰ লগত জড়িত আপোনালোকে সকলোৱে হয়তো গমেই পাইছে হেট্ৰিক শব্দটো জড়িত আছে হয় ক্ৰিকেট খেলৰ লগত তিনিটা উইকেট ল'লে তাক হেট্ৰিক লোৱা বুলি কোৱা হয় নেক্সট কুৱেশ্যন চাম আমি এই কুৱেশ্যনটো আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ আপোনালোকে কমেণ্ট বক্সত জনাব যে হুইচ কাণ্ট্ৰি হষ্টেড দি ফাৰ্ষ্ট ফিফা ৱৰ্ল্ড কাপ ইন 1930 আমি অসমীয়াত কৈ দিছোঁ 1930 চনত কোনখন দেশত প্ৰথম ফিফা বিশ্বকাপ অনুষ্ঠিত হৈছিল আপোনালোক সকলোৰ পৰা আমি এই কুৱেশ্যনটোৰ এনচাৰ কমেণ্ট বক্সত বিচাৰিছোঁ নেক্সট চাম আমি হু ৱাজ দি ফাৰ্ষ্ট ওমেন টু উইন 6 গ'ল্ড মেডেল ইন 1 অলিম্পিক গেমছ ইয়াতে কি কৈছে আমি চাই ল'ম এখন অলিম্পিক গেমছত 6টা স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী মহিলা কোন খুব গুৰুত্বপূৰ্ণ হয় আপোনালোকে মনত ৰাখিব আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ক্ৰিষ্টিনা অটো এখন অলিম্পিক গেমছত 6টাকৈ স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী মহিলা হৈছে ক্ৰিষ্টিনা অটো নেক্সট চাম আমি হু ইজ ন'ন এজ দি ফ্লাইং শিখ অফ ইণ্ডিয়া ভাৰতৰ উৰণীয়া শিখ বুলি কোনজন ব্যক্তিক জনা যায় আপোনালোকে হয়তো সকলোৱে জানে উৰণীয়া শিখ বুলি জনা যায় মিলখা সিং চ' অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট চাম আমি হুইচ কাণ্ট্ৰি হেজ অন দি মষ্ট ৰাগবি ৱৰ্ল্ড কাপছ আমি আগতে ৰাগবি খেলৰ বিষয়ে পাতিয়ে আহিছিলোঁ ইয়াতে সুধিছে কি কোনখন দেশে সৰ্বাধিক ৰাগবি বিশ্বকাপ জয় কৰিছে খুব গুৰুত্বপূৰ্ণ হয় আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি সাউথ আফ্ৰিকা সাউথ আফ্ৰিকাই সৰ্বাধিক ৰাগবি বিশ্বকাপ জয় কৰিছে নেক্সট চাম আমি হোৱাট ইজ দি নেশ্যনেল স্পৰ্টছ অফ কানাডা কানাডাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া কি বা কানাডাৰ ৰাষ্ট্ৰীয় খেল কি আমি সকলোৱে জানো কানাডাৰ ৰাষ্ট্ৰীয় খেল হৈছে আইচ হকী চ' অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট চাম আমি হুইচ স্পৰ্টছ ইউজ দি টাৰ্ম চেকমেট কোনটো খেলত চেকমেট শব্দটো ব্যৱহাৰ কৰা হয় আপোনালোকে যিসকলে চেছ খেলে হয়তো আপোনালোকে গমেই পাইছে চেকমেট শব্দটো ব্যৱহাৰ কৰা হয় চেছ খেলত চ' অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট চাম আমি হু ইজ দি ফাৰ্ষ্ট ইণ্ডিয়ান বেডমিণ্টন প্লেয়াৰ টু উইন এন অলিম্পিক মেডেল অলিম্পিকৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ কোন আছিল খুব গুৰুত্বপূৰ্ণ হয় আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ চাইনা নেহাল অলিম্পিকৰ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় বেডমিণ্টন খেলুৱৈ হৈছে চাইনা নেহাল নেক্সট চাম আমি কি দিয়া হৈছে হোৱাট ইজ দি ষ্টেণ্ডাৰ্ড লেন্থ অফ এ মাৰাথন ৰেচ মাৰাথন দৌৰৰ ষ্টেণ্ডাৰ্ড দৈৰ্ঘ্য কিমান খুব গুৰুত্বপূৰ্ণ হয় আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব আপোনালোকৰ কুৱেশ্যনত আহিব পাৰে অপশ্যন বি 42.195 কিলোমিটাৰ অৰ্থাৎ ষ্টেণ্ডাৰ্ড মাৰাথন দৌৰ হ'বলৈ হ'লে 42.195 কিলোমিটাৰ লেন্থ হ'ব লাগিব নেক্সট চাম আমি হুইচ ফিমেল টেনিছ প্লেয়াৰ হেজ অন দি মষ্ট গ্ৰেণ্ড শ্লাম টাইটেলছ কোনগৰাকী মহিলা টেনিছ খেলুৱৈয়ে সৰ্বাধিক গ্ৰেণ্ড শ্লাম কিতাপ দখল কৰিছে খুব গুৰুত্বপূৰ্ণ হয় আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি মাৰ্গাৰেট কোৰ্ট মাৰ্গাৰেট কোৰ্টে সৰ্বাধিক সংখ্যক গ্ৰেণ্ড শ্লাম কিতাপ দখল কৰিছে নেক্সট চাম আমি ইন হুইচ স্পৰ্ট ইন দি ডেভিছ কাপ এৱাৰ্ডেড কোনটো খেলত ডেভিছ কাপ বঁটা দিয়া হয়
মই আগতেই কৈছো এই কাপবিলাক খুব গুৰুত্বপূৰ্ণ হয় আপোনালোকে খুব ভালকে চাব আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন এ টেনিছ টেনিছ খেলত ডেভিছ কাপ বঁটা দিয়া হয় নেক্সট চাম আমি হু ইজ দি ফাষ্টেষ্ট মেন ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ বেগী মানুহ কোন যাক আমি ফাষ্টেষ্ট মেন ইন দ্য ৱৰ্ল্ড বুলি কওঁ আৰু এই কোৱেশ্চনটোৰ এনসাৰটো হ'ব অপচন চি উছেইন বল্ট ফাষ্টেষ্ট মেন ইন দ্য ৱৰ্ল্ড বুলি কওঁ আমি উছেইন বল্টক নেক্সট চাম আমি হুইচ টিম অন দি 2023 ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ যাক আমি IPL বুলি কওঁ 2023 চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত কোনটো দলে জয়লাভ কৰিছে খুব গুৰুত্বপূৰ্ণ হয় আপোনালোকে মনত ৰাখিব কাৰেণ্ট এফেয়াৰ্ছৰ ভিতৰতো এইটো সোমাই যাব পাৰে আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি চেন্নাই ছুপাৰ কিংছ 2023 চনৰ IPLত চেন্নাই ছুপাৰ কিংছে জয়লাভ কৰিছে নেক্সট চাম আমি who hold the record for the most goal in the history of UEFA Champion League এটা সুধিছে কি UEFA Champions Leagueত ইতিহাসৰ সৰ্বাধিক গোলৰ অভিলেখ তলত উল্লেখ কৰা কোনজন ব্যক্তিয়ে ৰাখিছে খুব গুৰুত্বপূৰ্ণ হয় আপোনালোকে মনত ৰাখিব UEFA Champions Leagueৰ কথা ইয়াতে সোধা হৈছে আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন এ ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে UEFA চেম্পিয়নছ লীগৰ ইতিহাসত সৰ্বাধিক গোলৰ অভিলেখ ৰাখিছে নেক্সট চাম আমি ইয়াতে দিয়া হৈছে কি হু হোল্ড দি ৰেকৰ্ড ফৰ দি most goal in the history of UEFA চেম্পিয়নছ লীগ UEFA চেম্পিয়নছ লীগৰ ইতিহাসত সৰ্বাধিক গোলৰ অভিলেখ কোনজন ব্যক্তিয়ে মেইনটেইন কৰি ৰাখিছে খুব গুৰুত্বপূৰ্ণ হয় আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন এ ৰনাল্ডো UEFA চেম্পিয়নছ লীগৰ ইতিহাসত সৰ্বাধিক গোল দিয়া ব্যক্তিজন হৈছে ক্ৰিষ্টিয়ানো ৰনাল্ডো নেক্সট চাম আমি হুইচ কাণ্ট্ৰি হষ্টেড দি 2020 সামাৰ অলিম্পিক্স 2020 চনৰ গ্ৰীষ্মকালীন অলিম্পিক কোনখন দেশে আয়োজন কৰিছিল খুব গুৰুত্বপূৰ্ণ হয় আপোনালোকে মনত ৰাখিব আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন সি জাপান 2020 চনৰ গ্ৰীষ্মকালীন অলিম্পিক জাপানে আয়োজন কৰিছিল নেক্সট চাম আমি হু অন দি ফিফা ৱৰ্ল্ড কাপ ইন 2022 2022 চনৰ ফিফা বিশ্বকাপ কোনে লাভ কৰিছিল খুব গুৰুত্বপূৰ্ণ হয় আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি আৰ্জেণ্টিনা আপোনালোকে 2022 চনৰ কোৱেশ্চনবিলাকো চাই যাব ইয়াতে কি কৈছে 2022 চনৰ ফিফা বিশ্বকাপ কোনে লাভ কৰিছিল বা জয়লাভ কৰিছিল হেতু কোৱেশ্চনৰ এনসাৰটো হ'ব অপচন বি আৰ্জেণ্টিনা ধন্যবাদ ইমানলৈকে আপোনালোকে আমাৰ ভিডিওটো চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ থাকিল আগন্তুক দিনত আমাৰ গুৰুত্বপূৰ্ণ ভিডিওবোৰ পাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি ভিডিওৰ পৰা যদি আপোনালোকৰ অলপ হলেও হেল্প হৈছে বুলি ভাবিছে লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰি আমাক জনাব যে আপোনালোক কিদৰে উপকৃত হৈছে